দিনৰ প্ৰায় 1:45 মান বজাত আমি সকলো ব্যক্তি যেতিয়া কৰ্মৰত অৱস্থাত আছিলোঁ তেতিয়া মানে দুটামান সৰু সৰু শব্দ শুনা পাওঁ আৰু বাহিৰলৈ চাই আমি দেখা পাওঁ যে তাত অগ্নিসংযোগ কৰিছে। আমাৰ যি সোণাৰী চৰাইদেউ আদালতৰ PSI অফিচ আছে, প্ৰজিকিউশ্যন চাব ইন্সপেক্টৰ যি অফিচ আছে, তেওঁলোকৰ তাত কিছুমান অলাগতিয়াল কাগজ পত্ৰ থাকে, কিছুমান সামগ্ৰী থাকে, সেইসমূহ আদালতৰ চৌহদৰ বাহিৰত জ্বলাই আছিলে আৰু জ্বলাই থকা অৱস্থাত আমি দুটা সৰু শব্দ শুনা পাওঁ। তেতিয়া আমি বাহিৰলৈ চাই দেখা পাওঁ যে জুই জ্বলি আছে আৰু ওচৰত 2-এজন মানুহো আছে। আমি ভাবিলোঁ যে তাত কিছুমান হয়তো বটল আছিলে, বটল ফুটিছে সেনেকৈ ভাবিছিলোঁ। কিন্তু তাৰ কেইছেকেণ্ডমানৰ পিছতে এনেকুৱা এটা প্ৰচণ্ড শব্দ হয় যিটোৱে গোটেই অঞ্চলটো কঁপাই তোলে আৰু লগে লগে আমাৰ মানে হোৱা দোৱা অৱস্থা হয়। আমাৰ উকিল সন্থাৰ যিমান অধিবক্তা আছে, কৰ্মচাৰী আছে, সকলো বাহিৰলৈ ওলাই আহে আৰু ন্যায়িক আদালতৰ যিমান কৰ্মচাৰী আছে সকলো বাহিৰলৈ ওলাই আহে। কিন্তু বৰ্তমানলৈকে আমি জানিবলৈ সক্ষম হোৱা নাই যে এই শব্দটো কিহৰ পৰা উৎপত্তি হ'ল। কিহৰ শব্দ আছিলে বুলি আপোনালোকে সন্দেহ কৰিছে? এইটো চিলিণ্ডাৰ ব্ৰাষ্ট হ'লে যেনেকুৱা শব্দ হয়, কিন্তু চিলিণ্ডাৰ ব্ৰাষ্ট হোৱাতকৈ বেছি অত্যধিক মানে শব্দৰ প্ৰকোপ হৈছে। কিবা IED বা গ্ৰেনেড এনেকুৱা টাইপৰ হয় নেকি? তেনেকুৱা ধৰণৰতো আমাৰ আইডিয়া নাই, কিন্তু হ'ব পাৰে যে কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী থাকিব পাৰে, তেনেকুৱা ধৰণৰ এটা সন্দেহ সৃষ্টি হৈছে। কিন্তু মানুহৰ মাজত, ৰাইজৰ মাজত এটা তেনেকুৱা সন্দেহৰ উদ্ৰেক হৈছে। আমি যিহেতু আমাৰ একেবাৰে চৌহদৰ ওচৰতে বিস্ফোৰণটো হৈছে, ন্যায়িক আদালতৰ ওচৰতো হৈছে, গতিকে আমি চৰাইদেউ জিলাৰ যি পুলিচ প্ৰশাসন আছে তেওঁলোকক দাবী জনাম যে এইটো কিহৰ বিস্ফোৰণ হৈছে তেওঁলোকে এনকুৱাৰী কৰিব লাগে। যিহেতু 26 জানুৱাৰী আহি আছে, নিৰাপত্তাৰ ব্যৱস্থাটো কৰিব লাগে আৰু যিখিনি ঠাইত বিস্ফোৰণটো হৈছে সেইখিনি তাৰ ঘাঁহ বনখিনি সম্পূৰ্ণৰূপে জ্বলি মানে ছাই হৈ গৈছে। সেইবিলাক আমি ক'ব নোৱাৰিম যিহেতু আমি বিস্ফোৰকৰ সামগ্ৰীবিলাক চিনি নাপাওঁ বা দেখা নাই। গতিকে পুলিচ প্ৰশাসন আছে, তেওঁলোকে আমাৰ আদালততো নিয়োজিত পুলিচ প্ৰশাসন আছে, তেওঁলোকে সেইটো চিনাক্ত কৰিব। আদালতৰ জুডিচিয়েল আদালতৰ 2-এখন গ্লাছ ফাটিছে বুলি কৈছে আৰু যিহেতু আমাৰ উকিল সন্থাৰ এজন চকীদাৰ নিশান দাস তেখেত ওচৰতে আছিলে আৰু তেখেত বৰ্তমান আঘাতপ্ৰাপ্ত হৈছে। তেখেতে কাণেৰে শুনা নাই আৰু তেওঁক এতিয়া চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।